যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছোঁ। ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে সৰ্বসাধাৰণ ৰাইজক মিতব্যয়ী হ'বলৈহে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মই ভাবোঁ যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। মই ৰাজ্যবাসীক নিশ্চিতভাৱে আশ্বস্ত কৰিম যে বিপদৰ মাজতো যাতে আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইতিমধ্যে আমাৰ চৰকাৰক মিতব্যয়িতাৰ বাবে অষ্টেৰিটিৰ বাবে আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে অনাগত দিনত বিশেষকৈ বাজেট অনাৰ সময়ত আমি আৰু মিতব্যয়িতাৰ দিশেৰে গতি কৰিম যাতে আমি সঞ্চয় কৰা পুঁজিৰে আমি ৰাজ্যৰ জনতাক আমি নিশ্চিতভাৱে সকাহ দিব পাৰোঁ। বাজেটৰ সময়ত দেশৰ পৰিৱেশৰ লগত লগ লাগি আমিও প্ৰচেষ্টা কৰিম যাতে আমাৰ ৰাজ্যৰ জনতাক আমি সকাহ দিব পাৰোঁ। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনাত অংশ লৈ সুদীৰ্ঘ ভাষণ ৰাখে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে ১.৫ ঘণ্টাৰ ভাষণত বিগত বিধানসভা নিৰ্বাচন, শাসক বিৰোধীৰ ৰাজনীতি, সংঘাত আদিৰ প্ৰসংগ উত্থাপনৰ পিছত শেষৰ ৪ মিনিট সময়তহে মূল্যবৃদ্ধিৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো পৰিছে বুলি উল্লেখ কৰি যুদ্ধৰ বাবেই সমগ্ৰ দেশৰ লগতে অসমতো মূল্যবৃদ্ধি হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ চিন্তিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই মূল্যবৃদ্ধি সাময়িক। ষ্টেট অৱ হৰমুজ, ইৰাণ আৰু আমেৰিকাৰ যুদ্ধই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে হ্ৰাস কৰাই লৈ গৈছে আৰু আমি নিশ্চিতভাৱে এক বিপদজনক পৰিৱেশলৈ আমি আগবাঢ়িছোঁ। যদি ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ শেষ নহয় তাৰ প্ৰভাৱ বা তাৰ প্ৰভাৱৰ পৰা ভাৰতো মুক্ত হৈ থাকিব নোৱাৰে। ভাৰতে নিজৰ ব্যৱহাৰ কৰা তেল, সাৰ আৰু আমাৰ বাবে প্ৰয়োজনীয় বহুত সামগ্ৰী আমি দেশৰ বাহিৰৰ পৰা কিনিব লাগে আৰু যেতিয়া এনে সামগ্ৰীসমূহ আমি দেশৰ বাহিৰৰ পৰা কিনো, বেছি দামত কিনো, আমাৰ দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি কমি আহি থাকে। এই দিশটোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিন্তিত কৰিছে আৰু আমাৰ সকলোকে চিন্তিত কৰিছে আৰু নিশ্চিতভাৱে তাৰ ফলাফল বা তাৰ পৰিণাম আজি আমি সকলোৱে দেখা পাইছোঁ। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে অসমত বৰ্তমানলৈ মূল্যবৃদ্ধিৰ কোনো প্ৰভাৱ পৰা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে। অৱশ্যে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে। অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই, কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই। কিন্তু চৰকাৰে আমি সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিম, সচেতন হৈ থাকিম, আমি মিতব্যয়ী হ'ম যাতে আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱৰ পৰা আমাৰ ভাৰতবাসীক, অসমবাসীক আমি যিমান পাৰোঁ আমি ৰক্ষা কৰিব পাৰোঁ। বিধানসভাত এনেদৰেই মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰি ইয়াৰ বাবে সৰ্বসাধাৰণক মিতব্যয়ী হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ব্যুৰ ৰিপৰ্ট, DY365।